অষ্টম সংখ্যক আস্কা কাৰাটে চেম্পিয়নশ্বিপ 2024 চাৰিটা শাখাত এই চেম্পিয়নশ্বিপ আয়োজক অসম স্পৰ্টছ কাৰাটে একাডেমি অষ্টম আস্কা চেম্পিয়নশ্বিপ 2024 সমাগত 12 মে দেওবাৰে সৰুখজাৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা অসম স্পৰ্টছ কাৰাটে একাডেমিয়ে প্ৰতি বছৰে আয়োজন কৰি আহিছে একাডেমিৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত এই প্ৰতিযোগিতা অষ্টম সংখ্যক এই চেম্পিয়নশ্বিপৰ বিষয়ে আস্কা চেম্পিয়নশ্বিপৰ সভাপতি তথা সাউথ পইণ্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দ্ৰই কলে এইদৰে 8th ASCA Championship 2024 যেটো আমাৰ আসাম স্পৰ্টছ কাৰাটে একাডেমি অৰ্গানাইজ কৰি আছে যেটো এফিলিয়েটেড টু অল আসাম কাৰাটে এছ'চিয়েশ্যন এইটো হ'ল প্ৰথম যেটো স্পৰ্টছ মিট বা championship therefore best first second পদক লাভ কৰা ল'ৰা ছোৱালীখিনি ডিষ্ট্ৰিক্ট খেলিব যাব তাৰপিছত বিয়ণ্ড দ্যাট ষ্টেট লেভেল খেলিব চ' এটা খুবেই ইম্পৰ্টেণ্ট আৰু আমাৰ চাউথ পইণ্ট স্কুল আমি ইয়াতে জড়িত হৈ আছোঁ আমিও পাৰ্টিচিপেট কৰি আছোঁ ওৱান অফ দ্য অৰ্গেনাইজাৰ্ছ চ' আমি ভাবোঁ যে খুবেই ভাল পদক্ষেপ যে আমাৰ এই এনকাৰেজমেণ্ট যথেষ্ট পাব আৰু আগবাঢ়িব ইয়াতে আৰু ভাল খেলিব এই প্ৰতিযোগিতাখন সাব জুনিয়ৰ কেডেট জুনিয়ৰ আৰু সিনিয়ৰ এই চাৰিটা শাখাত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাৰ পৰাই অনাগত কাৰাটে অফিচিয়েল আন্তঃজিলাৰ কাৰণে খেলুৱৈ বাছনি কৰা হ'ব প্ৰতিটো শাখাৰ পুৰুষ আৰু মহিলাৰ 10 জনকৈ খেলুৱৈক বেষ্ট অফ দ্য বেষ্ট ট্ৰফিৰ লগতে নগদ ধন আগবঢ়োৱা হ'ব ইয়াৰ লগতে যিসকলে ৰাজ্যিক প্ৰতিযোগিতাত মেডেল বুলিবলৈ সক্ষম হৈছে একাডেমীৰ যিসকল ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ উপৰি নেচনেল স্কুল গেমছত পদকজয়ী 2 খেলুৱৈ সুৰজ দেৱনাথ আৰু তনিষা দাসক জনোৱা হ'ব সম্বৰ্ধনা একাডেমীৰ নতুন প্ৰশিক্ষাৰ্থীসকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্য আগত লৈ এই চেম্পিয়নশ্বিপৰ আয়োজন কৰা হয় বুলি জনালে অসম স্পৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গণেশ দেৱনাথে ক'বলৈ এইটো যে এই কম্পিটিশ্যনটো বহুত ইম্পৰ্টেণ্ট কিয়নো ছাৰ কোৱা মতে ইয়াৰ পৰা যি ফাৰ্ষ্ট ছেকেণ্ড ওলাব গ'ল্ড মেডেলিষ্ট এণ্ড চিলভাৰ মেডেলিষ্ট সিহঁতে আমাৰ আপকামিং ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপত যেটো অফিচিয়েল ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ তাতে সিলেকশ্যন পাব আৰু আমি এইটো এটা বাছনি কৰোঁ এই খেলৰ মাধ্যমেৰে আৰু এই খেলৰ মেইন উদ্দেশ্যটো হ'ল এই নতুন নতুন ল'ৰা ছোৱালীবিলাক যেতিয়া কাৰাটে একাডেমীলৈ ট্ৰেইনিঙলৈ আহে আৰু সিহঁতক যেন এটা আমি সৰু এটা ষ্টেজ দিব পাৰোঁ সিহঁতৰ নাৰ্ভাছনেছটো কমাবৰ কাৰণে আৰু কিয়নো যদি আমি ডাঙৰ খেলত লৈ যাওঁ সিহঁতে সেই পাৰফৰ্মটো কৰিবৰ কাৰণে নোৱাৰে কাৰণ কি ইমান ডাঙৰ ষ্টেজত গৈ কেনে সিহঁতে নাৰ্ভাছ হৈ যায় তো গতিকে আমাৰ চেষ্টা যে এইটো এই খেলৰ মাধ্যমৰ অলপ হ'লেও নাৰ্ভাছনেছটো কমিব আৰু ইয়াৰ পৰা আমি এটা নতুন আমাৰ ফাইটাৰ ওলাব আৰু আপকামিং ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ছেকেণ্ড যেনেকৈ কৈছোঁ এইটো চিলেকশ্যনো আমি কৰিম ক'ত অনুষ্ঠিত হ'ব আৰু কেইটা কেটেগৰীত অনুষ্ঠিত হ'ব এইটো আপোনাৰ সৰুখজা ষ্টেডিয়ামত হ'ব আৰু এইটো আপোনাৰ সাব জুনিয়ৰ কেডেট এণ্ড জুনিয়ৰ ছিনিয়ৰ এই চাৰিটা ভাগতে হ'ব আৰু তাৰ পৰা আমি যিবিলাক গ'ল্ড মেডেলিষ্ট হ'ব আমি ডিভাইড কৰিছোঁ 10টা মেল এণ্ড ফিমেল তাতে আমি বেষ্ট অফ দ্য বেষ্ট আমি এৱাৰ্ড দিম আৰু লগতে আমি কেছ প্ৰাইজো দিম আপোনালোকে ইয়াতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত উত্তীৰ্ণ কাৰাটে খেলুৱৈসকলক সম্বৰ্ধনা জনাব লগতে নেশ্যনেলত যিসকলে পদক পাইছে এই পদক্ষেপ কি ক'ব এইটো আমি লাষ্ট যিটো ডিষ্ট্ৰিক্ট ষ্টেট চেম্পিয়নশ্বিপ হৈছিলে 2023 তাতে আপোনাৰ যিবিলাক পদক পাইছিলে আমি সিহঁতক এইটো খেল আমি সম্বৰ্ধনা জনাম লগতে আমাৰ যোৱা বছৰ 67 স্কুল গেমছ হৈছিলে তাতে আমাৰ দুজন গৈছিলে আমাৰ একাডেমীৰ ফালৰ পৰা এজন হ'ল সুৰজ দেৱনাথ এজন হ'ল তনিষা দাস আৰু তনিষা গ'ল্ড মেডেল পাইছিলে আৰু আমি সিহঁতক সম্বৰ্ধনা জনাম লগতে আমাৰ যিবিলাক আমাৰ স্কুলৰ পৰা HS হওক আৰু মেট্ৰিকৰ যিবিলাক পাছ কৰিছে আমি সিহঁতক সম্বৰ্ধনা জনাম এইটো এদিনীয়া আমাৰ প্ৰগ্ৰাম আছে আৰু যিহেতু আমাৰ 200ৰ পৰা 250 ষ্টুডেণ্ট হ'ব আৰু এইটো আমাৰ একাডেমীৰ ল'ৰা ছোৱালীহে অকল থাকিব বাহিৰৰ পৰা আমাৰ এইটো পাৰ্টিচিপেট নকৰে যিহেতু আমাৰ এইটো একাডেমী চিলেকশ্যনহে হয় চাব গ'লে ক্ৰীড়াপ্ৰেমী আশা কৰিছে সাফল্যমণ্ডিত হওক অষ্টম সংখ্যক আস্কা চেম্পিয়নশ্বিপ 2024 এই চেম্পিয়নশ্বিপৰ মঞ্চৰ পৰাই জন্ম হওক নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰাটে খেলুৱৈৰ
ভিডিঅ' জাৰ্নেলিষ্ট ধ্ৰুৱৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।